নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ সত্ৰনগৰী মাজুলীত উৎপাদন হ'ব মাছৰ পোনা নিউজৰ ৰিপৰ্ট মাজুলী জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ মাজুলীত উৎপাদন হ'ব মাছৰ পোনা উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰই প্ৰদান কৰিলে মাছৰ পোনা তৈয়াৰৰ প্ৰয়োজনত উপযোগী মাছ মাজুলীৰ মাছৰ পোনাই দখল কৰিব উজনি অসম মাজুলীৰ মৎস্য পালকে ক্ৰয় কৰিব নালাগে বহিৰাগত মাছৰ পোনা দক্ষিণপাট সত্ৰই মাজুলী জিলা প্ৰশাসনক প্ৰদান কৰিলে 8 কেজি ওজনৰ প্ৰজননক্ষম মাছ জিলা প্ৰশাসন আৰু মাজুলীৰ বিধায়কে হাতত লোৱা এনে পদক্ষেপক শতাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে শলাগ লয় মাছৰ পোনা উৎপাদনৰ যোগেদি মাজুলীৰ অৰ্থ সামাজিক পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত থলুৱা লোকক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে জিলা প্ৰশাসনৰ উদ্যোগত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ মৎস্য প্ৰদানৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় সত্ৰৰ প্ৰৱেশ পথৰ পশ্চিমে থকা গংগা যমুনা বৰপুখুৰীত জীয়াই ৰখা এটি প্ৰায় 8 কিলোগ্ৰাম ওজনৰ ৰৌ মাছৰ পোনা উৎপাদন হেতু শ্ৰী শ্ৰী দক্ষিণপটীয়া সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে আনুষ্ঠানিকভাৱে কালি জিলা আয়ুক্ত ৰাতুল পাঠকক অৰ্পণ কৰে মাছৰ পোনা উৎপাদনৰ বাবে সত্ৰৰ ভিতৰত কৰাপাতৰ সন্মুখৰ গংগা যমুনা পুখুৰীৰ পাৰত এটি সমূহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় জিলা আয়ুক্ত ৰাতুল পাঠকে জিলা প্ৰশাসনে মাছৰ পোনা উৎপাদনৰ যোগেদি কেনেদৰে মাজুলীৰ আৰ্থ সামাজিক পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত থলুৱা লোকক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰি তাৰ লক্ষ্যৰে ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপটীয়া সত্ৰাধিকাৰৰ আশীৰ্বাদৰ এই যাত্ৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীক ধন্যবাদ জ্ঞাপন কৰে কাৱৈ মাগুৰ মাছ এভেইলেবল শব্দটোক অসমীয়াত এভেইলেবল হিচাপে পৰিণত হৈছিল কিন্তু ক্ৰমান্বয়ে গৈ গৈ এতিয়া আমি মাছ সদায় আনৰ পৰা অনা মাছ এটাই খাবলৈ পাওঁ কিন্তু আমাৰ উপায়ুক্তদেৱে যেতিয়া কৈছিল যে মই এনেকুৱা এটা ব্যৱস্থা হাতত লৈছিলোঁ মই তেতিয়াতো কৈছিলোঁ যে বৰপুখুৰীৰ পৰাই চিতল খৰিয়া বাহু য'ত 15 কেজি 20 কেজি ওজনৰ মাছ আছে কিন্তু তাত তেখেতসকলে সুবিধা কৰাৰ কাৰণে এই গংগা নামৰ যিটো পুখুৰী আমি খান্দিছিলোঁ এই গংগাৰ পৰাই মই পানী মাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ মোৰ আশা মাজুলীত যাতে আগৰ যিটো ইংৰাজী শব্দৰ অপ্ৰশংস মাজুলীত মাছ এভেইলেবল শব্দটো যাতে আকৌ পুনৰ জাগৃত হয় তাৰ কাৰণে তেখেতৰ প্ৰয়াস মহাপ্ৰভুৱে পূৰ্ণ গতিত সাৰ্থক কৰক তাকে মই কামনা কৰিছোঁ লগতে আমাৰ বিধায়কদেৱো আছে পুলিচ বিষয়া মহাশয়ো আছে এই সকলোৰে যিটো প্ৰয়াস তাক আমি একেমুখে প্ৰশংসা কাৰণ এতিয়া মাজুলীত আমাৰ অসম চৰকাৰে যিধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ডেভেলপ কৰিছে এতিয়া আমাৰ কাম হ'ব যে যিধৰণে এতিয়া আমাৰ নিবনুৱাসকলক কেনেকৈ সংস্থাপন দিব পাৰে সংস্থাপন দিবলগীয়া হ'লে আমি এগ্ৰিকালচাৰ ছাইডটো চাব লাগিব ফিচাৰী ছাইড চাব লাগিব আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি এই অনুষ্ঠানবিলাকত আমি এংগেজ কৰিব কাৰণে চাব লাগিব কাৰণ যদি গভৰ্ণমেণ্ট চাকৰিকে যদি সকলোৱে চিন্তা কৰে তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে অসুবিধা আছে এই আজি আমি এতিয়া মাছবোৰ চাব চব বঙালমৰাৰ পৰা আহে আৰু আমাৰ মাজুলী মানুহ যেনেকৈ টুপি পিন্ধাই গুচি যায় আজি আমাৰ প্ৰভুৰ আশীৰ্বাদত আমি যিধৰণে আগবাঢ়ি গৈছোঁ ফিচাৰী যিটো ডিপাৰ্টমেণ্টটো যিধৰণে আগবাঢ়ি গৈছোঁ আৰু আমাৰ উপায়ুক্ত SP ডাঙৰীয়া যিধৰণে সহযোগিতা কৰিছে আৰু তেখেতসকলৰ চেষ্টাত মই নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ আৰু মই ভাবিছোঁ মাজুলী এতিয়া আপোনালোকক মই কালি পৰহি কৈছিলোঁ যে মাজুলী এতিয়া ৰাস্তা পদূলি বনাবলগীয়া নাই আল্টিমেটলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানবোৰ কৰিবলগীয়া 60 বছৰ নোহোৱা কাম এই 7 বছৰ সম্পূৰ্ণ কৰাই দিছে ৰাস্তা পদূলি হওক অফিচ কাছাৰী হওক সকলো সম্পূৰ্ণ কৰাই দিছে মই ভাবোঁ এই কাৰণ প্ৰভু ঈশ্বৰসকলৰ আমাৰ তেখেতসকল যেতিয়া আশীৰ্বাদ দিছে আমাৰ যিবোৰ আমাৰ কাম সেইটো নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ 3 মাহমান আগৰ পৰা প্ৰচেষ্টা হাতত লৈছিলোঁ ট্ৰেইনিং বিভিন্ন ধৰণৰ দিয়া মানুহবিলাকক এক কৰা আৰু এইটো আমি চেলেঞ্জ হিচাপে লৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহ থলুৱা মানুহে মাছৰ পোনা উৎপাদন কৰিব নোৱাৰে বুলি কোনো কথা নাই আৰু আমি দেখাই দিব খুজিম যে মাজুলীত যিমান পোনা লাগে এইবাৰ আমি মাজুলীতে উৎপাদন কৰিম তাৰ কাৰণে আমি যিমানখিনি ব্যৱস্থা কৰিব লাগে কৰিছোঁ আৰু মোৰ সপোনটো হৈছে কি যে এইবাৰ যদি আমি ছাকচেছ হ'ব পাৰোঁ অহা বছৰৰ পৰা আমি উজনি অসমৰ জিলাসমূহত মাজুলীৰ পোনা আমি যোগান ধৰি
যাতে উজনি অসমৰ জিলাসমূহেও যিবিলাক ঠাইৰ পৰা পোনা এতিয়া আনি আছে সেইবিলাক ঠাইৰ পৰা পোনা আনিব লগা নহয়। দক্ষিণপাট সত্ৰই আচলতে 2 কুইণ্টেল মাছ যোগান ধৰিব আচলতে। দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰৰ যিটো অনুপ্ৰেৰণামূলক যিটো কাৰ্য, সেইটোৰ কাৰণে মই ৰিয়েলি তেখেতক বহুত ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে প্ৰথম কৈছে যে ময়ে মাছ দিম, ডাঙৰ মাছ লাগে পোনা উৎপাদন কৰিবলৈ, কমেও 4 পৰা 6 কেজি মাছৰ ওজন লাগে। তেখেতে কৈছে মোৰ ইয়াত যিমান পুখুৰী আছে এই পুখুৰীৰ পৰাও আপোনালোকে মাছ লৈ যাওক, খালি সেই মাছবিলাক পোনা উৎপাদনৰ পিছত ঘূৰাই দিব। বহুত আমি ধন্যবাদ জনাইছোঁ। আৰু মই সমগ্ৰ মাজুলীবাসী আৰু বিশেষকৈ মাছৰ যি মৎস্যপালকসকল আছে তেখেতসকলকো মই এটা কথা জনাব খুজিছোঁ যে দক্ষিণপাট সত্ৰৰ আশীৰ্বাদেৰে যি পৰিপুষ্ট মাছৰ পোনা আমি উৎপাদন কৰিম, এই পোনাৰে আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।